তে হেল্ল' ফ্ৰেণ্ডছ, আপুনি মন কৰিব যে যেতিয়া আপুনি এযোৰ নতুন কাপোৰ বা এযোৰ ভাল কাপোৰ পিন্ধে সেইদিনা আপোনাৰ কনফিডেন্স লেভেল সদায় ওপৰত থাকে। সেইবাবে সদায় পৰিষ্কাৰ আৰু ভাল কাপোৰ পিন্ধিব লাগে, তেতিয়া আপোনাৰ কনফিডেন্স লেভেল সদায় ওপৰত থাকিব। আপুনি জানেনে যে যি মানুহ সূৰ্যৰ ৰশ্মিত বা ৰ'দত বেছি দেৰি থাকে তেনে মানুহ সদায় হাঁহি ফূৰ্তিত থাকে। অৰ্থাৎ সূৰ্যৰ পোহৰ বা ৰ'দত থকা মানুহ বেলেগ মানুহৰ তুলনাত বেছি ফূৰ্তিবাজ হয়। তে আপোনালোকে শুনি আচৰিত হ'ব যে যেতিয়া এজন মানুহৰ মৃত্যু হয় তেতিয়া সেই মানুহজনৰ ব্ৰেইনটো অৰ্থাৎ মগজুটো 7 মিনিটলৈকে জীয়াই থাকে। আৰু এই 7 মিনিটৰ ভিতৰত তেখেতৰ জীৱনত থকা কিছুমান স্মৃতি বা অনুভৱ তেওঁ সপোনৰ দৰে দেখি থাকে। আপুনি বাৰু জানেনে যে প্ৰেম কেৱল এক কেমিকেল ৰিয়েকশ্যন হয়? আৰু এই কথা মই কোৱা নাই। বিজ্ঞানে কয় যে যেতিয়া আমি কাৰোবাৰ প্ৰতি আকৰ্ষিত হওঁ তেতিয়া আমাৰ ব্ৰেইনত কেমিকেল ৰিয়েকশ্যন হৈ কিছুমান হৰম'নছ ৰিলিজ হয়, যেনে ডোপামাইন, অক্সিটেচিন, নৰপেনফ্ৰিন আদিৰ দৰে কিছুমান কেমিকেল ৰিলিজ হয়, যাৰ বাবে আৱেগ অনুভূতিৰ সৃষ্টি হয় আৰু আকৰ্ষণ বাঢ়িবলৈ ধৰে। তে ছায়েন্সৰ মতে প্ৰেম এক কেমিকেল ৰিয়েকশ্যন হয়। কিন্তু আপুনি কি ভাবে? আপোনাৰ মতে প্ৰেম কি? কেৱল এক কেমিকেল ৰিয়েকশ্যনেই নেকি? আপোনালোকে শুনি আচৰিত হ'ব যে এই পৃথিৱীত 18 বছৰৰ পৰা 33 বছৰ বয়সৰ মানুহৰ ষ্ট্ৰেছ আৰু দুখৰ পৰিমাণ বেছি। আপুনি যদি সদায় পজিটিভ আৰু সুখী মানুহৰ লগত সময় পাৰ কৰে তেনেহ'লে লাহে লাহে আপুনিও সুখী হ'বলৈ ধৰে। গতিকে যিমান পাৰে পজিটিভ আৰু সুখী মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক। পৰাপক্ষত নেগেটিভ মানুহৰ পৰা সদায় আঁতৰি থাকিব। আপুনি যদি প্লেন এৰ লগত প্লেন বি ৰাখিছে তেনেহ'লে আপুনি কেতিয়াও প্লেন এত ছাকচেছ হ'ব নোৱাৰে, কাৰণ আপুনি আগতেই প্লেন বিৰ বাবে সাজু হৈ আছে। অৰ্থাৎ আপোনাৰ প্লেন এৰ ওপৰত কোনো ধ্যানেই নাই, আপোনাৰ ধ্যান কেৱল প্লেন বিৰ ওপৰতহে থাকিব। গতিকে আপুনি কেতিয়াও প্লেন এত ছাকচেছ হ'ব নোৱাৰিব। আপুনি বাৰু জানেনে যে বেছিভাগ মানুহেই ফূৰ্তিৰ সময়ত বেছি ফূৰ্তি কৰিবলৈ ভয় কৰে, কাৰণ মাত্ৰ এই কথা ভাবিয়ে যে বেছি ফূৰ্তি কৰিলে হয়তো তেওঁলোকৰ জীৱনলৈ দুখ আহিব পাৰে। সেইবাবে তেওঁলোকে ফূৰ্তিৰ সময়খিনিতো বেছি ফূৰ্তি কৰিবলৈ ভয় কৰে। আপুনি যদি সৰু সৰু কথাতেই কান্দে তেনেহ'লে আপোনাৰ কাৰণে ভাল কথা, কাৰণ কান্দিলে আপোনাৰ ষ্ট্ৰেছ লেভেল কম হোৱাত সহায় হয় আৰু আপোনাৰ দুখটো লাহে লাহে পাতল হ'বলৈ ধৰে আৰু আপোনাৰ শৰীৰটো ৰিলেক্স হয়। গতিকে যদি কান্দি দিয়ে তেতিয়া আপোনাৰ কথাখিনি বাহিৰলৈ আহি যায় বা আপোনাৰ দুখখিনি বাহিৰলৈ ওলাই যায়।